আমাৰ যি ভাওনাৰ দল আছে, এই দলকেইটাই তেওঁলোকৰ জানিবলগীয়া কথাখিনি ইয়াত জনাটো আমি বিচাৰিছিলোঁ। আমিও অকণমান খোলোচা হ'লো হয়। এইটো কাৰণেই খোলোচা হ'লো হয়, আমি উদযাপনহে কৰিছোঁ, আমি আমন্ত্ৰণহে জনাইছোঁ। প্ৰতিযোগিতাৰ সম্পূৰ্ণ কৰ্তৃত্ব পৰিচালকসকলৰ ওচৰত। আমি পৰিচালকসকলক নিমন্ত্ৰণ জনাওঁতে এটা শব্দ কৈছিলোঁ যে মত বিনিময় অনুষ্ঠান আৰু যদি ভাওনা দলৰ কিবা জানিবলগীয়া থাকে, এই কথাখিনি আপোনালোকে আমাৰ সন্মুখত এই ক্ষেত্ৰখনত আপোনালোকে জানি লওক। কিন্তু সেই প্ৰয়াস আজিৰ দিনটোত দেখা নগ'ল। যে কি নহওক, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ফলাফল ঘোষণা কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আমি প্ৰথমতেই আমি 4জন বিচাৰক আমাৰ ক্ষেত্ৰখনলৈ আমন্ত্ৰণ জনাইছিলোঁ। 4জন বিচাৰকে তেওঁলোকৰ নিজৰ চিন্তা চৰ্চা, দেখি থকা অভিনয়ৰ বা বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতাৰ ওপৰত নিৰ্ভৰ কৰি বিচাৰকৰ বিশেষ বঁটা আগবঢ়াইছে। বিচাৰকৰ বিশেষ বঁটা লাভ কৰিছে শনিৰ দেৱত্ব প্ৰাপ্তি, গজাখৰৰ মুক্তি লাভ। লক্ষ্মণ বৈদেহী বিয়োগ। গৰুৰ সৰু গৰুড়ৰ অমিত হৰণ, বিনতাৰ দাসত্ব মোচন। সূত্ৰ শনিৰ দেৱত্ব প্ৰাপ্তি, গজাখৰৰ মুক্তি লাভ। শ্ৰেষ্ঠ আৰ কাপোৰ গৰুড়ৰ অমিত হৰণ, বিনতাৰ দাসত্ব মোচন। শ্ৰেষ্ঠ ৰূপসজ্জা মুচুকুন্দৰ জনাৰ্দন দৰ্শন, জৰাসন্ধ বধ। দ্বিতীয় শ্ৰেষ্ঠ ৰূপসজ্জা বুধতনয়ৰ পুৰন্ধি প্ৰাপ্তি, হৰগৌৰী ৰুৰু সংহাৰ। শ্ৰেষ্ঠ দোহাৰ শ্ৰী শ্ৰীৰামৰ পৰাজয়, সীতাৰ পাতাল গমন। দ্বিতীয় শ্ৰেষ্ঠ দোহাৰ বসুদানন্দনৰ বৈকুণ্ঠ লাভ। শ্ৰেষ্ঠ পূৰ্বৰংগ বসুদানন্দনৰ বৈকুণ্ঠ লাভ। দ্বিতীয় শ্ৰেষ্ঠ পূৰ্বৰংগ শনিৰ দেৱত্ব প্ৰাপ্তি, গজাখৰৰ মুক্তি লাভ। শ্ৰেষ্ঠ বায়ন বিপ্ৰ দামোদৰ আখ্যান। দ্বিতীয় শ্ৰেষ্ঠ বায়ন শ্ৰী শ্ৰীৰামৰ পৰাজয়, সীতাৰ পাতাল গমন। শ্ৰেষ্ঠ গায়ন শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা। দ্বিতীয় শ্ৰেষ্ঠ গায়ন মুচুকুন্দৰ জনাৰ্দন দৰ্শন, জৰাসন্ধ বধ। শ্ৰেষ্ঠ মুখা বিশপ
শনিৰ দেৱত্ব প্ৰাপ্তি গজাখৰৰ মুক্তি লাভ। দ্বিতীয় শ্ৰেষ্ঠ মুখা ভেড়া বুধুতনৰ পুৰন্ধ প্ৰাপ্তি সৰগৌৰী ৰুৰু সংসাৰ। দ্বিতীয় শ্ৰেষ্ঠ শিশু শিল্পী অৰুণ গৌৰৰ অমিত হৰণ বিনতাৰ দাসত্ব মোচন। শ্ৰেষ্ঠ শিশু চৰিত্ৰ লৱ কুশ শ্ৰী শ্ৰী ৰাম পৰাজয় সীতাৰ পাতাল গমন। দ্বিতীয় শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ মহিলা কাবেৰী হৰিচন্দ্ৰ উপাখ্যান। শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ মহিলা গান্ধাৰী শকনিৰ প্ৰতিশোধ। দ্বিতীয় শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ পুৰুষ মন্ত্ৰী হৰিচন্দ্ৰ উপাখ্যান। শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ পুৰুষ হালব বিপ্ৰ দামোদৰ। দ্বিতীয় শ্ৰেষ্ঠ খলনায়ক ভীমাসুৰৰ মুক্তি লাভ। শ্ৰেষ্ঠ খলনায়ক জৰাসন্ধ মুচুকুন্দৰ জনাৰ্দন দৰ্শন জৰাসন্ধ বধ। দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী উৰ্মিলা শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা। শ্ৰেষ্ঠ অভিনেত্ৰী সীতা বহুত ওলাল এই প্ৰতিযোগিতাত, সীতা বহুত ওলাল। কওকচোন কোনগৰাকী সীতা হ'ব পাৰে? কোন ভাগী নাটৰ সীতা? ৰাম পৰাজয় সীতাৰ পাতাল গমন। দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা পুৰুৰবা বুধতনয় পুৰন্ধি প্ৰাপ্তি সৰগৰী ৰুৰু সংসাৰ। শ্ৰেষ্ঠ অভিনেতা সকলোৱে আমি ভাওনা চালো, কোন হ'ব পাৰে বাৰু? অভিজিত কলিতাটো জীৱনটোৱে নহয়, বাৰম্বাৰ হাতত ঢকিয়াইছে, বুকুত ঢকিয়াই আছে, বিচাৰকৰ পুৰস্কাৰ পাবলৈ সক্ষম নহয়। শ্ৰেষ্ঠ অভিনেতা আমাৰ ভাওনাৰ দলসমূহত আছে, ভাওনাৰ দলসমূহৰ কেইজনমানক মই মুখ দেখিছোঁ। কওকচোন কোন হ'ব পাৰে? এনে এটা আপোনালোকৰ কমেণ্ট এটা বিচাৰিছোঁ। আমাৰ বিচাৰকসকলৰ বিচাৰ শুদ্ধ নে ভুল? মিণ্টু বাস্তৱ ইয়াতো অহাই নাই দেখোন। অকণমান ক'ৰবাত ভুল হৈছে। নৰকাসুৰ বসুদানন্দনৰ বৈকুণ্ঠলা। দ্বিতীয় শ্ৰেষ্ঠ সূত্ৰধাৰ আমাৰ ভাৱৰীয়াসকল আছে নাই? মোৰ ইয়াত কৰি থকা ভাওনা কৰি গৈ থকা আছে নহয়? অকণ ক'ব লাগে কিবা এটা, কোন এনেই আপোনালোকে আশা কৰিছে বা কোন হ'ব লাগে, এনে এটা কমেণ্ট শুনিলেও আমাৰ ভাল লাগিব নহয়। মুচুকুন্দৰ জনাৰ্দন দৰ্শন জৰাসন্ধ বধ। শ্ৰেষ্ঠ সূত্ৰধাৰ ৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা। এবার আহিছোঁ আমি এটা গুৰুত্বপূৰ্ণ চৰিত্ৰলৈ।
শ্ৰেষ্ঠ ভগৱান, শ্ৰেষ্ঠ মানে শ্ৰেষ্ঠই, আমি দ্বিতীয় শ্ৰেষ্ঠ তাত ৰখা নাই। অকণমান ক'ব নেকি? শ্ৰেষ্ঠ ভগৱান ৰাম, কিন্তু নাট ভাগি ক'ল? কোন ভাগি নাটৰ ৰামে শ্ৰেষ্ঠ ভগৱান পাইছে? বৈদেহী বিয়োগ শ্ৰেষ্ঠ ভগৱান, বৈদেহী বিয়োগ। আমি শ্ৰেষ্ঠ পৰিচালকজনৰ নাম ঘোষণা এই মুহূৰ্তত আমি নকৰোঁ, কাৰণ এইটো কাৰণেই নকৰোঁ, যি ভাগি নাট শ্ৰেষ্ঠ হয় তাৰ পৰাই চাগে শ্ৰেষ্ঠ পৰিচালকজন নিৰ্বাচিত হয়। শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল, মই ভাওনা দলসমূহ যিসকল আছে, মই সকলোৰে প্ৰতি এটা বিনম্ৰ অনুৰোধ, ভগৱানৰ কৰ্ম কৰিবলৈ এভাগী নাট লৈ, মহাপুৰুষীয়া নাট লৈ আমি প্ৰতিযোগিতাত অৱতীৰ্ণ হওঁ। উদযাপন সমিতিয়ে টিমটো, দলটিক অতি আদৰেৰে আদৰণি জনাবৰ কাৰণে ক্ষেত্ৰখনৰ মঞ্চৰ বাহিৰত তেওঁলোকৰ আচাৰ ব্যৱহাৰ, শৃংখলাবদ্ধতা, তেওঁলোকৰ ব্যৱহাৰ, এই গোটেই বস্তুখিনি লক্ষ্য ৰাখে উদযাপন সমিতিয়ে এটা দলক সময় দিয়ে যে প্ৰথম দলটি 2টা বজাত ক্ষেত্ৰত উপস্থিত হ'ব লাগে। 2টা বজাৰ বা 2:30 বজাৰ ভিতৰত দলটি মঞ্চত উপস্থিত হোৱাটো ভাল। মই সকলো দলৰ প্ৰতি এই বিষয়টো আহ্বান জনাইছোঁ। এইটো কাৰণে আহ্বান জনাইছোঁ কাৰণ আপোনালোকক সসন্মানেৰে ক্ষেত্ৰখনলৈ আদৰি অনাৰ দায়িত্ব উদযাপন সমিতিৰ ওচৰত থাকে। দ্বিতীয় দলটি 6টা বজাৰ ভিতৰত ক্ষেত্ৰত প্ৰৱেশ কৰাটো ভাল, কাৰণ প্ৰথম ভাগী ভাওনা চলি থাকে, তাৰ পিছতো উদ্যোক্তাসকলে দ্বিতীয়টো দলকো ক্ষেত্ৰলৈ আদৰি আনিবৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হয়। যদি 6টাত সময় দিয়া দলটো 8টা বজাত যদি ক্ষেত্ৰত পদাৰ্পণ কৰে, দলটোৰ কাৰণেতো অসুবিধা হয়েই, উদ্যোক্তাসকলৰ কাৰণেও এটা সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে এই গোটেই ব্যৱস্থাখিনি আপোনালোকে অকণমান চিন্তা কৰি চাবচোন, অকণমান চিন্তা কৰি চাব। আমি ভাবি লওঁ যে 5 বজাৰ পৰা ভাওনা আছে, আমি 4টাত পালেও হ'ব, আমি লগে লগে মেকআপ কৰিম, মঞ্চত পদাৰ্পণ কৰিম। কিন্তু উদ্যোক্তাসকলৰ এটা দায়বদ্ধতা থাকে তাত, যে অতিথি আহিছে, এভাগী নাট লৈ আহিছে, তেওঁলোকক আদৰ সাদৰেৰে ক্ষেত্ৰখনলৈ আগবঢ়াই অনাৰ দায়িত্ব উদ্যোক্তাসকলৰ কাষত থাকে। তেওঁলোকক অকণমান জলযোগৰ ব্যৱস্থা কৰাৰ দায়িত্ব উদ্যোক্তাসকলৰ ওচৰত থাকে।
এই যদি সুবিধাখন দলসমূহে প্ৰদান কৰে তেনেহ'লে এই যে আমি ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ উদ্যোক্তাসকলো কিন্তু অনাগত দিনত উৎসাহিত হ'ব। এই কথাকেইটা আপোনালোকৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ। কাৰণ বেলেগ মঞ্চত কয় নকয় নাজানো, আমি কিন্তু অকৃত্ৰিমভাৱে সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে এই যি ক্ষেত্ৰ নিতাই পাণ্ডিংবাসী ৰাইজৰ উদ্যোগত যি ষষ্ঠ বাৰ্ষিক হৈছে, সপ্তম অষ্টমৰ পৰা আমি কিমান দূৰ বগুৱাই যাব পাৰোঁ নাজানো, কিন্তু এইটো আমাৰ নিৰলস প্ৰচেষ্টা। এই প্ৰচেষ্টাক সহযোগিতা প্ৰদান কৰিবৰ কাৰণে অনাগত দিনতো দলসমূহৰ প্ৰতি আমাৰ কাটৰ আহ্বান। শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল, আমাৰ দল বহুকেইটা আছে চাগে, ক'ব পাৰিব নেকি কোন হ'ব পাৰে? কাৰণ মই গোটেই কথাখিনি কৈ গ'লোঁ। ঠিকেই কৰিছে, কিন্তু অকণমান ক'ৰবাত ভুল হৈ গ'ল। গৌৰৰ অমিত হৰণ বিনতাৰ দাসত্ব মোচন, মুৰলীধাম শিল্পী সমাজ কালুগাঁও শিৱসাগৰ। চতুৰ্থ শ্ৰেষ্ঠ দল, এনি গাইজ? কোনোবা জাৰ্চিখন পঢ়িছিলে নেকি কেনেকৈ? মোৰ অকণমান সন্দেহ হৈছে। মুচুকুন্দৰ জনাৰ্দন দৰ্শন, জৰাসন্ধ বধ, প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘতীয়। তৃতীয় শ্ৰেষ্ঠ দল যুটীয়াভাৱে বিপ্ৰ দামোদৰ আখ্যান দন্তবক্ৰৰ মুক্তি লাভ, কৃষ্ণ শংকৰ শিল্পী সমাজ যোৰহাট। যুটীয়াভাৱে লাভ কৰিছে শনিৰ দেৱত্ব প্ৰাপ্তি গজাখৰৰ মুক্তি লাভ, অনংগ মোহন সাংস্কৃতিক গোষ্ঠী ধিতাই পুখুৰী। দ্বিতীয় শ্ৰেষ্ঠ দল, ইয়াতো যুটীয়া। বিচাৰকসকলে ইমান মাৰ্কিংটো ইমান কণ্টিনিউ হৈছে ভাবি আচৰিত হৈছোঁ, আৰু বাচিবলৈ টান হৈছে বুলি কৈছোঁ। আৰু এটা আমি গৌৰৱ অনুভৱ কৰিছোঁ, উদযাপন সমিতিয়ে এখন উচ্চ মানদণ্ডৰ প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত হ'ব। সকলো টিমেই শ্ৰেষ্ঠত্ব উজাৰি দিবৰ কাৰণে ইয়ালৈ আহিছিল, শ্ৰেষ্ঠত্ব উজাৰিছে। ভুল সকলোৰে আছে, ভুলৰ মাজৰ পৰা ভুলখিনিক আঁতৰাই শুদ্ধখিনিক আমি যোগ বিয়োগ কৰি বিচাৰকসকলে আমাক এখন তালিকা প্ৰদান কৰিছে। দ্বিতীয় শ্ৰেষ্ঠ দল বসুদানন্দনৰ বৈকুণ্ঠলা, সংশোধনী শিল্পী সমাজ নাজিৰা। যুটীয়াভাৱে কোন হ'ব পাৰে বাৰু? বসুদানন্দ বৈকুণ্ঠলাভৰ লগত দ্বিতীয় স্থান অধিকাৰ কৰা আনটি দল কোন হ'ব পাৰে? ইয়েছ, ৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা, নৱাৰুণ সাংস্কৃতিক গোষ্ঠী নকটানী শিৱসাগৰ। শ্ৰেষ্ঠ দল ইতিমধ্যেতো আপোনালোকে গোটেই প্ৰতিযোগিতাখিনি চাইছে। শ্ৰেষ্ঠ দল কোন হ'ল? শেখৰ ভাগিনাথ, শ্ৰী শ্ৰী ৰাম পৰাজয় সীতাৰ পাতাল গমন, অৰুণোদয় সাংস্কৃতিক গোষ্ঠী ফুলপানী চিগা শিৱসাগৰ। তেনেহ'লে আমি ঘোষণা কৰিব পাৰোঁ শ্ৰেষ্ঠ পৰিচালকজন কোন?
শ্ৰী শ্ৰী ৰাম পৰাজয় সীতাৰ পাতাল গমন শ্ৰেষ্ঠ পৰিচালক এই আছিল 7 দিনীয়াকৈ অনুষ্ঠিত কৰা নিতাই পাণ্ডেংবাসী ৰাইজৰ উদ্যোগত অনুষ্ঠিত হোৱা ভাওনা প্ৰতিযোগিতাৰ ফলাফল। এই ফলাফল লৈ আপোনালোক সকলো সন্তুষ্ট নে? সকলো সন্তুষ্ট? আমি স্বচ্ছতা বিচাৰোঁ। আপোনালোকে যি দলে ইয়াত ভাওনা প্ৰদৰ্শন কৰিবলৈ আহিছিল, আপোনালোকে দেখিছে আমি এটা ট্ৰাং লৈ পেলাই ঘূৰি ফুৰোঁ। ট্ৰাংটো ইয়াতে থাকে। প্ৰতিযোগিতা শেষ হয় লগে লগে বিচাৰকৰ যি বিচাৰ লিপি সেই ট্ৰাংকত ভৰাই দিয়া যায়। এটা তলা থাকে আৰু এই তলাটোৰ চাবিটো দলিয়াই দিয়া যায় যাতে কোনো খুলিব নোৱাৰে। শেষ মুহূৰ্তত এই ট্ৰাংটো হাতুৰিৰে মৰিয়াই তলাটো ভাঙি দিয়া যায়। আমি স্বচ্ছতা বিচাৰিছোঁ আৰু স্বচ্ছতাৰে অনুষ্ঠানটিক আমি আগবঢ়াই লৈ গৈ আছোঁ। আমি বিচাৰিছোঁ আপোনালোকৰ সহযোগিতা, আপোনালোকৰ আশীৰ্বাদ। সন্মানীয় বিচাৰকসকলে 7 দিনকৈ যি প্ৰতিযোগিতা, এই প্ৰতিযোগিতাত বিচাৰকৰ দায়িত্ব গ্ৰহণ কৰি আমাক যেনেধৰণে উৎসাহিত কৰিলে, নমস্য 4জন বিচাৰকৰ শ্ৰীচৰণত আমি উদযাপন সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ। আমি শ্ৰদ্ধা নিবেদিছোঁ তেখেতলোকৰ কষ্টক। 8 ঘণ্টা, মাজত মাত্ৰ আধা ঘণ্টা সময় জিৰণি পায়। 8 ঘণ্টা সময় অপলক দৃষ্টিৰে তেওঁলোকে নাটভাগি নিৰীক্ষণ কৰে। বিচাৰৰ বিভিন্ন ক্ষেত্ৰত 4জনক দায়িত্ব দিয়া হ'ল। কোনোজনে দোহাৰ চাইছে, কোনোজনে গীত মাত চাইছে, কোনোৱে আহাৰ্যৰ পৰা আদি কৰি গোটেই দিশখিনি চাইছে, কোনোৱে অভিনয় চাইছে। এই 4জন বিচাৰকে যি বিচাৰৰ ফলাফল, এই ফলাফল আমাৰ ওচৰত অৰ্পণ কৰিলে আৰু বিচাৰৰ ফলাফল দেখা পায় আমিও মাজে মাজে কেতিয়াবা উদ্যোক্তাসকলে ভাওনা উপভোগ কৰি থাকোঁ।